কোন এই ল'ৰাজন হয় ক'ৰ হয় আৰু এই ল'ৰাজনে কি কাৰণে মুখ্যমন্ত্ৰীক আৰু চৰকাৰখনক গালি পাৰিছে হয় যেতিয়া অন্যায় হয় যেতিয়া সমাজত এনেকুৱা ধৰণৰ কিছুমান মানে কাণ্ড হয় তেতিয়াই এই ল'ৰাজনে মাত মাতে আচলতে ল'ৰাজনে যিখিনি কথা কৈছে একদম সঁচা কথা কৈছে এই কথাখিনি হয়তো আপোনালোকৰ মনলৈ আহিছে আৰু আপোনালোকে ক'বলৈ হয়তো একো প্লেটফৰ্ম নাই কিন্তু ল'ৰাজনে বেলেগ এটা প্লেটফৰ্মৰ জৰিয়তে আচলতে এই কথাখিনি তেওঁ ৰাইজক অৱগত কৰাইছে আচলতে এই ল'ৰাজনে বহুত ভাল কথাই কৈছে যিখিনি কথা ময়ো ভাবি আছিলোঁ গতিকে কি ক'লে এই ল'ৰাজনে তেওঁ সমস্যা কি আচলতে ল'ৰাজনৰ আপোনালোকে ভিডিঅ'টো যদি চাই আপোনালোকে গম পাব আগতেও মই এই ল'ৰাজনৰ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ গতিকে ল'ৰাজনক মই চেলুট জনাইছোঁ এনেধৰণে আচলতে আগবাঢ়ি আহি কথাবিলাক কোৱাৰ কাৰণে হ'ব লাগে এনেকৈ মাত মাতিব লাগে তেতিয়াহে কিবা এটা হ'ব নহ'লে একো নহয় গতিকে চাওক ল'ৰাজনে কি ক'লে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা কৰিছোঁ কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব চাওক নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয় ৰাস্তা বনাম দলং বনাম আমিও বোলো হয় হয় দহুবন কাটি কৰি আমি এজন জনপ্ৰতিনিধি নিৰ্বাচন কৰিবৰ বাবে ৰাতিপুৱাৰ পৰা আমি নিজৰ জনপ্ৰতিনিধিজনক নিৰ্বাচন কৰিবৰ বাবে বা চৰকাৰ এখন গঠন কৰিবৰ বাবে পুৱাৰে পৰা দীঘলীয়া লাইন লাগে গণতন্ত্ৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ জীৱনৰ প্ৰাপ্য আদায়ৰ স্বাৰ্থত আমি যাতে সংঘবদ্ধভাৱে জীৱন প্ৰণালী অতিবাহিত কৰিব পাৰোঁ তাৰ বাবে আমি এখন চৰকাৰ গঠন কৰোঁ হয় নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ কথা কয় ৰাস্তা বনাম দলং বনাম সমস্যা সমাধান কৰিম আমিও বোলো হয় কিন্তু সেইবোৰ প্ৰেক্ষাপটত বা বাস্তৱ জীৱনত সম্ভৱ হৈছেনে আজিলৈকে আপোনালোকে দেখিছেনে ক'ৰবাত এনেকুৱা এই বস্তুবোৰ সম্ভৱ হোৱা বৰ্তমান পানীত না জল না থল অৱস্থাৰ সৃষ্টি হৈছে ক'ৰবাত মথাৰি ভাগিছে ক'ৰবাত দলং ভাগিছে এতিয়া মানুহখিনি থাকিবলৈ ঠাই নোহোৱা হৈছে পানীত হাঁহ নচৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ উটি গৈ বৰ্তমান শিক্ষাৰ জীৱন বিপদাপন্ন হৈছে অন্ধকাৰময় পৰিৱেশ হৈছে আপোনালোকে চাগে বাতৰি কাকতৰ পৃষ্ঠাবোৰত দেখিছে আপোনালোকে নিশ্চয় সংবাদ মাধ্যমৰ প্ৰেক্ষাপটবোৰত আপোনালোকে লক্ষ্য কৰিছে কিন্তু এতিয়া মন্ত্ৰী বিধায়কসকলে খুব ধুনীয়া ধুনীয়া কুৰ্তা পাইজামা পিন্ধি পিন্ধি এককাল পানীত নামি নামি পৰ্যবেক্ষণ কৰিছে কিন্তু ইয়াৰ আগতে বা ইয়াৰ প্ৰাক মুহূৰ্তত তেখেতলোকে কি কৰিছিলে এই প্ৰশ্নটো কেৱল যে এতিয়া অৱতাৰণা কৰিছে ৰাইজে তেনেকুৱা নহয় ইয়াৰ পূৰ্বেও বহুবাৰ এনেকুৱা প্ৰশ্নবোৰ উদয় হয় বা ৰাইজে অৱতাৰণা কৰে কিন্তু মন্ত্ৰী বিধায়কে কোনে পাত্তা দিয়ে ৰাইজক আপোনালোকে এটা কথা কওক কোনে গুৰুত্ব আৰোপ কৰে ৰাইজক যোনে ৰাইজৰ কথা শুনিব লগত কেইজনমান পালি পহৰীয়া লগত লৈ খুব সুন্দৰকৈ এতিয়া মথাৰিয়ে ঘূৰিছে বা পানীত অকণমান ভৰিখন তিয়াই তেখেতলোক ঘূৰি ফুৰিছে পৰ্যবেক্ষণ কৰিছে তেখেতলোকে চাইছে ইয়াৰ প্ৰাক মুহূৰ্তত বা ইয়াৰ আগত তেখেতলোকে কি কৰিছিলে এই প্ৰশ্নটো এতিয়া নহয় ৰাইজে বাৰ বাৰ উপস্থাপন কৰে তেখেতলোকে কিন্তু গুৰুত্ব আৰোপ নকৰে হয় সকলো সমস্যা সমাধান কৰিব পৰা বস্তু মানুহৰ হাতত নাই বা কিছুমান প্ৰকৃতিয়েও নিজৰ মতে কিছুমান বস্তু যেহেতু সৃষ্টি কৰিছে তেখেতৰ অনন্তকোটি বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ক্ষেত্ৰতে তেখেতলোকৰ নিজৰ প্ৰকৃতিৰ কৰ্ম কিন্তু সকলো ঠিকেই কৰি আছে কিন্তু আমাৰ মানৱ জীৱধাৰী বা মানৱ ৰূপধাৰী এই ব্যক্তিসকলৰ কৰ্মকাণ্ডৰ নিচিনা নিকৃষ্ট কৰ্মকাণ্ড কোনেও নকৰে কৰিব পাৰে কিন্তু নকৰে অৱহেলা কৰে তেখেতলোকে এই সময়ত আহি ৰিংবান বান্ধিম বা মথাৰিত মই আমুক পেলাই দিম তামুক পেলাই দিম এইটো মথাৰি বান্ধি দিম এতিয়া বাৰিষাই ভাঙি লৈ গৈছে ঘৰ দুৱাৰ ধ্বংস কৰি দিছে মানুহ থাকিবলৈ ঠাই নোহোৱা হৈছে এতিয়া আপোনালোকে ক'ৰ পৰা বস্তু আনি ক'ত পেলাব সেইকেইটা বস্তু কিমান সময় ৰাখিব প্ৰকৃতিৰ ওপৰত আপোনালোক নহয় যদি চিন্তা চৰ্চা কৰিব লাগে প্ৰকৃতিতকৈ আগত কেনেদৰে কি কৰিব লাগিব সেই বস্তুবোৰ আপোনালোকে চিন্তা চৰ্চা কৰিব লাগিব এতিয়া কেৱল মাত্ৰ আপোনালোকে কথাৰ ফুলজাৰি মৰাৰ বাহিৰে কেইটামান খাদ্য সামগ্ৰী দিয়াৰ বাহিৰে কেইটামান চাউল 1 কেজি দাইল আধা কিলো মিঠাতেলৰ বটল এটা পানী বটল দুটা এনেকৈ দি দিয়ে আপোনালোকে হয়তো সেই বানাক্ৰান্তসকলক সান্তনা দিবলৈ যাব বানাক্ৰান্তৰ এনেকুৱা অৱস্থা হৈছে পানী বটল আৰু সেই বস্তুটোৱে এনেকুৱা এটা ডাঙৰ সম্পদৰ দৰে হৈছে তেখেতলোকে সেইটো অমৃত পোৱাৰ নিচিনা হ'ব বৰ্তমান সময়খিনিৰ অমৃত পোৱাৰ দৰে হ'ব কিন্তু আপোনালোকে ভাবেনে যিসকলে আপোনালোকক সেই গাড়ীখনত বহাই বৰ্তমান এনেকুৱা দুখ দুৰ্দশাৰ জীৱন কৰিছে আপোনালোকে যাক দুখ দুৰ্দশা নাইকিয়া কৰিব লাগে তেখেতলোকক বৰ্তমান নাজন নাথল অৱস্থাৰ সৃষ্টি কৰিছে অকণমানো আপোনালোকৰ বেয়া নালাগেনে অকণমানটো কৰক যিমান আপোনালোকে কাম কৰিছে পাপ কৰ্ম কৰিছে কিবা কৰিছে চব ধুলি যাব
শেষ হৈ যাব যদি আপোনালোকে এই বস্তুবোৰৰ মানুহৰ মুখত জীৱনটো অন্তত সুৰক্ষিত কৰিব পাৰিলে বা ৰাইজে যিখিনি বিচাৰি আছে সেইখিনি গোটেইখিনি আপোনালোকে সম্পন্ন কৰিব নোৱাৰিলে অলপ চলপটো আপোনালোকে পাৰে চাগে আপোনালোকৰ হাতত আছে আপোনালোকে কৰিব পৰা আছে আপোনালোকেতো কেন্দ্ৰৰ পৰা কোটি কোটি টকা আনে ক'ৰবাত দলং বনাই এতিয়া মোৰ ঘৰৰে ওচৰৰে পানী দিহিং পক্ষীবাণী মই আপোনালোকক এদিন গৈ দেখুৱাম মই প্ৰেক্টিকেলি দেখুৱাবলৈ যিহেতু মোক কালি পোষ্ট এটা দিছিলোঁ প্ৰেক্টিকেলি গৈ মই বস্তুবোৰ আপোনালোকৰ সুবিধাৰ্থে কেৱল মাত্ৰ যে এনেকুৱা টপিকবোৰেই নহয় মই বেলেগ টপিকো আপোনালোকক দিবলৈ চেষ্টা কৰিম প্ৰেক্টিকেলি যাম মানে মই তাত গৈ মানুহবোৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বা তেখেতলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম তাৰ পাছত আপোনালোকৰ অপিনিয়নবোৰ দিবলৈ চেষ্টা কৰিম ৰাইজে বৰ্তমান কেনেকুৱা দুখ দুৰ্দশাৰ সন্মুখীন হৈছে সেই দলংখন বনোৱা আজি এটা বছৰ সম্পূৰ্ণ নহ'লেই সেই দলংখন বৰ্তমান জহি হৈ শেষ সেই মথাউৰিটো যদি ভাঙিবলৈ হয় সেই ভিতৰৰ ফালৰ আমাৰ মানে মানুহখিনি কি পৰিৱেশ পৰিস্থিতি হ'ব এই সমষ্টিৰ বিধায়ক মহোদয়ে সেই কথাটো ভালদৰে জানে কাৰণ তাৰ পৰাই ঘুলি মাৰি মাৰি তেখেত ঘূৰি ফুৰে আৰু তাৰ পৰাই মাছ কাছৰ পৰা আনি কৰি চব কৈ খায় তেখেতে সেই অঞ্চলটোৰ বিষয়ে নজনাকৈ এই সমষ্টিৰ বিধায়ক হোৱা নাই সেই গাঁওখনৰ কথা নজনাকৈ সেই অঞ্চলটোৰ পৰিৱেশ পৰিস্থিতি নজনাকৈ তেখেতলোকে বিধায়ক কৰা নাই বা তেখেতক কোনেও বিধায়কৰ পদত অধিষ্ঠিত কৰা নাই গতিকে বিষয়বস্তুবোৰ এইটোৱে যে আপোনালোকে কেৱল মাত্ৰ এতিয়া মথাউৰিয়ে গৈ কেইটামান পানী বটল 1 কিলো চাউল আধা কিলো দাইল আধা লিটাৰ পানী বটল আৰু সেইভাগে দিয়াৰ বাহিৰে আপোনালোকে এইবোৰ কথাৰ ফুলজাৰিৰ বাহিৰে একো নহয় যি সময়ত কাম কৰিব লাগে ৰ'দ আপুনি বৰষুণ যোৱাৰ পিছত জাপি লৈ যেনেকৈ লাভ নাই বান অহাৰ পাছত আপোনালোকে সমস্যা সমাধান কৰিম বুলি কৈ একো লাভ নাই ৰাইজৰ দুখ দুৰ্দশাৰ কথা বুজি আপোনালোকে